টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কল্যাণী গগৈ। প্ৰথমে চাওঁআহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম। ভাৰত আৰু ৰাছিয়াৰ মাজৰ ৰন্ধন কয়লা ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ৰ শিক্ষাভূমি স্কুলৰ বাৰ্ষিক অনুষ্ঠান তেজবয়াত 2ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল বক্সাৰ মেৰিকম। ডিব্ৰুগড়ত বিজেপি যুৱ মৰ্চাৰ আন্তঃৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন। ডিব্ৰুগড়ৰ গেৰেজত বিকল হৈ থকা এম্বুলেন্স বাতৰি প্ৰকাশ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ 108 এম্বুলেন্স কৰ্তৃপক্ষ। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত পালন কৰা হ'ল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। নৱ ভোটদাতাক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হ'ল নমো নৱ ভোটদাতা সন্মিলন। অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। 25 জানুৱাৰীত পালিত এই দিৱসৰ দিনা সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ল এই দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৱ ভোটদাতাসকলৰ উদ্দেশ্যে আয়োজন কৰা হ'ল বিশেষ অনুষ্ঠান নমো নৱ ভোটদাতা শীৰ্ষক সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৱ ভোটদাতাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে কৰা বাৰ্তাৰ ভিত্তিত আজি সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়ৰ সমষ্টিসমূহত আজি ভাৰতীয় জনতা যুৱ মঞ্চৰ উদ্যোগত আয়োজন কৰা হ'ল এই বিশেষ অনুষ্ঠান। সমাগত লোকসভা নিৰ্বাচনত নতুনকৈ ভোট প্ৰদান কৰিবলৈ সুযোগ লাভ কৰা এই নৱ ভোটদাতাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ আগশাৰী অনুষ্ঠান LN কেম্পাছত আয়োজন কৰা এই নমো নৱ ভোটদাতা সন্মিলনত ভাৰতীয় জাতীয় যুৱ মৰ্চাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিদ্যুৎ গগৈৰ লগতে দলৰ অন্যান্য কাৰ্যকৰ্তাসকল, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পৌৰপতি চৈকত পাত্ৰ, উপ পৌৰপতি উজ্জ্বল কাশ্যপক প্ৰমুখ কৰি বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগতে নৱ ভোটদাতাসকল উপস্থিত থাকে। আজি নতুন ভোটদাতা তাৰ ওপৰত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক প্ৰায় 35 মিনিট সময় নৱ ভোটদাতাসকলক আগন্তুক অনুপ্ৰেৰণা দিবৰ কাৰণে, ভোট দিবৰ কাৰণে তেখেতৰ আজি বাণী আমাৰ মাজত দিলে। আজি আমি LN কেম্পাছত আমাৰ যি সভা হ'ল, এই সভাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে গোটেই কথাখিনি বক্তব্য আজি সুন্দৰভাৱে ৰাখিলে। এই কথাখিনিয়ে আগন্তুক দিনত যি নতুন ভোটদাতাসকল আছে তেখেতসকলে আজি সম্পূৰ্ণৰূপে নৱ ভোটদাতাসকলে তেখেতসকলৰ নৰেন্দ্ৰ মোদী ভাষণ শুনিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগন্তুক দিনত নৱ ভোটদাতাসকলৰ কাৰণে কি কৰিছে এই গোটেই বস্তুটো তেখেতৰ আজি এই মিটিঙৰ দ্বাৰা ৰাইজক জনালে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাওক, আজিৰ ডেটত নৰেন্দ্ৰ মোদী ডাঙৰীয়া গোটেই ভাৰতবৰ্ষখন বা গোটেই বিশ্বত এনেকুৱা এটা ব্যৱস্থা তেখেতে হাতত লৈছে যে প্ৰত্যেক মুহূৰ্তত প্ৰত্যেকৰ কাৰণে মহিলাসকলক সবলীকৰণ, যুৱকসকলক সবলীকৰণ ইত্যাদি গোটেই আঁচনিবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে ধুনীয়াকৈ কৰিছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে যদি এটা কথা জোৰে মোদী বুলি যদি আপোনালোকে কয়, মোদী মানে হৈ গ'ল মাষ্টাৰ অফ ডেভেলপিং ইণ্ডিয়া। এই কথাটো আপোনালোকে আজি স্পষ্টভাৱে আপোনালোকে ক'ব পাৰে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসম তথা সমগ্ৰ জিলাতে আমি সমষ্টি ভিত্তিত আমি যিসকল আমাৰ নতুন ভোটদাতা, যিসকল নতুন ভোটদাতা এইবাৰ আমাৰ লোকসভা ইলেকশ্যন নতুনকৈ ভোট দিব, সেইসকল ভোটদাতাক আমি একগোট কৰি আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি তেখেতলোকক সম্বোধন জনাইছে আমাৰ নতুন ভোটাৰসকলক। আজি সেই উপলক্ষে আমি ডিব্ৰুগড় জিলাৰ আমি 6টাকৈ সমষ্টিত আজি আমি এই কাৰ্যসূচী আমি সমৰ্পণ কৰিছোঁ। আৰু বৰ্তমান আমাৰ ডিব্ৰুগড় সদৰ সমষ্টি কাৰ্যসূচী আমি যি আমাৰ ডিব্ৰুগড় LN ইনষ্টিটিউটৰ প্ৰাংগণত আজি আমাৰ প্ৰায় ইয়াতে 800ৰো অধিক নতুন ভোটাৰ তথা ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতক সকলোকে আজি সম্বৰ্ধনা জনাইছে। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পোৱা ডিব্ৰুগড়ৰ গেৰেজত বিকল হৈ থকা এম্বুলেন্সৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ 108 এম্বুলেন্স কৰ্তৃপক্ষৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰকাশিত বাতৰিক তথ্যহীন আখ্যা। কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পোৱা ডিব্ৰুগড়ৰ গেৰেজত পৰি থকা বিকল এম্বুলেন্সৰ বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ 108 এম্বুলেন্স কৰ্তৃপক্ষৰ। উল্লেখযোগ্য যে যোৱা 18 জানুৱাৰীত সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এটা বাতৰি। প্ৰকাশিত বাতৰি অনুসৰি ডিব্ৰুগড় গেৰেজত এবছৰ ধৰি বিকল হৈ পৰি থকা 108 সেৱাৰ গাড়ী হোৱা নাই মেৰামতি।
কিন্তু কাগজে পত্ৰই দেখুওৱা হৈছিল বাহনখন চলি থকাৰ, যাৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰোগীসকল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক মিছা আখ্যা দি 108 এম্বুলেন্সৰ কৰ্তৃপক্ষগৰাকীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এইদৰে কয়। এইটো কথা যোনটো চেনেলে দি আছে সেইটো কোনো বেছলেছ নিউজ হয়, যিহেতু তেওঁলোকে পূৰা তথ্যটো লোৱা নাই, তথ্যটো নোলোৱাকৈ গৈছে। যোনটো নিউজ দি আছে বেয়া গাড়ীৰ ওপৰত, সেইটো হ'ল আমাৰ টোটেলি স্ক্ৰেপ গাড়ী হয়, আৰু সেইটো আমি চৰকাৰক আমি হেণ্ডঅভাৰ দিছোঁ। তেওঁলোকৰ এটা প্ৰচেছ আছে, সেই প্ৰচেছটোৰ মতে গৈ পেলাই তেওঁলোকে সেইখিনি কৰিব, অকশ্যন কৰিব। এতিয়া সেইটো কাৰণে অকণমান দিগদাৰ। বাকীকেইটা বেলেগ বেলেগ ডিষ্ট্ৰিক্টত তেওঁলোকৰ গাড়ী অকশ্যন হৈছে। এতিয়া মেইন কথাটো হ'ল আমাৰ পুৰণা গাড়ীবিলাক বহুত পুৰণা গাড়ী আছে ইয়াতে, আৰু তেওঁলোকৰ নিউজত ওলাইছে যে পানী পৰি থাকে, হয়, আৰু গাড়ীত পানী পৰিব পাৰে। সিহঁতেও আমাৰ এক্সপাৰ্ট পুৰণা গাড়ীবিলাকত কি হৈছে, আমাৰ বহুত গাড়ী স্ক্ৰেপ লিকেজ আহিছে। যিহেতু নিয়মমতে আমাক গাড়ীবিলাক সোনকালে বদলাই দিব লাগে, সেইটো কাৰণে আমি নিজেই ইনিচিয়েটিভ লৈছোঁ। EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচে নিজেই ইনিচিয়েটিভ লৈ পেলাই নিজৰ ৱৰ্কশ্বপ এটা আপুনি ডিব্ৰুগড়ত খুলিছোঁ, আৰু বেলেগ ডিষ্ট্ৰিক্টতো ৱৰ্কশ্বপ খোলা হৈছে। আমাৰ নিজৰ টকা দি আমি সোনকালে গাড়ীখন ৰিপেয়াৰিং কৰি আৰু অসমৰ জনগণক আমি সহায় দিবলৈ চেষ্টা কৰি আছোঁ। সেইটো কাৰণে আজি মই এইটোৱে ক'ব বিচাৰিছোঁ নিউজ চেনেলৰ মাধ্যমতে, আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমতে এইটোৱে ক'ব বিচাৰিছোঁ যে যোনে নিউজবিলাক ওলাই আছে অকণমান তেওঁলোকে তথ্য লৈ পেলাই নিউজটো ওলাওক, নহ'বা অসমৰ জনগণক মিছগাইড কৰা হ'ব। গাড়ীখনৰ যিবিলাক স্ক্ৰেপ কৰা গাড়ীৰ নামতো বৰ্তমানো পইচা আহে নেকি? স্ক্ৰেপ কৰা গাড়ীৰ নামত আমাৰ কোনো পইচা নাহে, যিহেতু গভৰ্ণমেণ্টৰ লগত আমাৰ চুক্তি এটা হৈছিল। যিহেতু প্ৰথমতে আমি PPT মোডত আছিলোঁ, এতিয়া আমি টেণ্ডাৰ মোডত আছোঁ। আমি গভৰ্ণমেণ্টক যোনকেইখন গাড়ী আমাক দিছিল যে ইমান নাম্বাৰছ অফ গাড়ী আপোনালোকে চলাব লাগিব, সেইখনৰ ওপৰতহে আমাক তেওঁলোকে পইচা দিয়ে। কোনো স্ক্ৰেপ গাড়ীৰ ওপৰত গভৰ্ণমেণ্টে আমাক পইচা নিদিয়ে। বৰ্তমান আপোনালোকৰ কিমান গাড়ী চলাচল? আমাৰ 793 আমাৰ ৰোড এম্বুলেঞ্চ আছে, আৰু 7খন আমাৰ বোট এম্বুলেঞ্চ আছে। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যক স্বীকৃতি দিয়াৰ লগতে ভাৰতীয় অৰ্থনীতিৰ বাবে পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 25 জানুৱাৰীত পালন কৰা হয় ৰাষ্ট্ৰীয় পৰ্যটন দিৱস। বহনক্ষম যাত্ৰা কালজয়ী স্মৃতি শীৰ্ষক বিষয়বস্তুৰে এইবাৰ উদযাপন কৰা হ'ল ৰাষ্ট্ৰীয় পৰ্যটন দিৱস। ভাৰতৰ দৃশ্যপটক সন্মান জনোৱাৰ লগতে দেশৰ অৰ্থনীতিৰ বাবে পৰ্যটন মূল্যৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি বৃদ্ধিৰ বাবে প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰা এখন জনপ্ৰিয় ভ্ৰমণ স্থান হৈছে ভাৰত। সেয়েহে সাংস্কৃতিক আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ভাৰতে পৰ্যটনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। ভাৰতে বিভিন্ন ধৰণৰ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰে, যেনে ইক'টুৰিজিম, ব্যৱসায়িক, ক্ৰীড়া, গ্ৰাম্য, শৈক্ষিক আৰু চিকিৎসা ভ্ৰমণ। ভাৰতৰ বৈচিত্ৰ্যই ইয়াক এক জনপ্ৰিয় ভ্ৰমণ স্থান হিচাপে গঢ়ি তুলিছে। ভ্ৰমণ আৰু পৰ্যটন খণ্ডত কাম কৰাৰ অসংখ্য লোকৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে 25 জানুৱাৰীত পালন কৰা হয় এই দিৱস। আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে অসম পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সামাজিক মাধ্যম যোগে এই বিশেষ দিনটোৰ শুভকামনা জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। বুধবাৰে ডিব্ৰুগড়ৰ আগশাৰী শিক্ষানুষ্ঠান শিক্ষা ভেলী স্কুলত অনুষ্ঠিত কৰা হ'ল বিদ্যালয়খনৰ বাৰ্ষিক অনুষ্ঠান তেজমায়া 2 শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ মেৰী কম। ডিব্ৰুগড়ৰ আগশাৰী শিক্ষা অনুষ্ঠান শিক্ষা ভেলী স্কুলত অনুষ্ঠিত হয় তেজমায়া 2। বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ মেৰী কমে। উক্ত অনুষ্ঠানত মেৰী কমে ছাত্ৰ ছাত্ৰীক জীৱনত এটা লক্ষ্য লৈ আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।
actually, because I have seen the even the property and the the schools, the infra facility, whatever. It's amazing. बहुत अच्छा लगा, ठीक है. And then today the days was organized very well, and I'm so glad, I'm so happy to be a part of today these annual days, and I would like to thank the principal of or the owner of the school, the principal of the school, and my best. These two boys, they are twins. Even I have a twins boy, and this school owner that have the twins also, no? Oh my God, it's क्या क्या है मुझे समझ नहीं है. What I don't have any words also, and these two boys are so amazing person, and I'm so lucky to have me here, and whatever this I have shared about the journey of mine, मेरा कहानी मेरा जर्नी शेयर कर रही हूँ. आई होप दिस विल रियली हेल्प टू द स्टूडेंट, and to achieve something in life is not easy. Even the education in sports, it's really similar. सब कुछ एक जैसा है, मेहनत करना है, और मेहनत बिना कुछ नहीं है. जब सबको सब कुछ है स्कूल में और स्टेट में, सब कुछ होने के बाद जब हम मेहनत नहीं करेगा, then it's not there is no point. हम कुछ मिलने वाला नहीं है. मेहनत जरूरी है. तो हमें लगता है जो मेरा whatever I share a journey of mine, I hope the student they will reach that, and in the future I hope that here we will have the good student, a star student of Shiksha Valley School. तो मुझे this is my pray and wishes. शिक्षा वैली में बच्चों से मिलकर कैसा लगा? बॉक्सिंग के बारे में बोलूंगी तो बॉक्सिंग और एजुकेशन वेरी सिमिलर है, ठीक है. और कोई स्पोर्ट्स अच्छा करे बहुत बड़ी बात है, और एजुकेशन में अच्छा करे बहुत बड़ी बात है. दोनों अच्छा हो जाता हो और अच्छा. और मुझे चाहती है कि सारे बच्चे लोग को फ्यूचर में अच्छा करे और अचीवमेंट ले ले, और एजुकेशन में भी बहुत अच्छा कर सके. ये मेरा भगवान से दुआ करती हूँ. আমি শিক্ষা ভেলি স্কুলে প্রত্যেক বৰ্ষতে আমি কোনোবা নহয় কোনোবা এগৰাকী আমাৰ ইণ্ডিয়াৰ মানে এগৰাকী চেলিব্ৰিটিক আমাৰ এই স্কুললৈ নিমন্ত্ৰণ কৰোঁ. সেই যোৱাবাৰ আহিছিলে আমাৰ বিনীতা ফ্ৰেজে, এইবাৰ মেৰী কমক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ যে তেওঁৰ পৰা আমাৰ শিক্ষাৰ্থীসকলে কিছু শিকক, তেওঁলোকৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে কিবা এটা শিকক, তেওঁলোকে কেনেকৈ আজি এইটো ষ্টেজ পালেগৈ, আজি ইমানখিনি এচিভমেণ্ট কৰিব পাৰিছে, ইমান মণিপুৰ গাঁওখনৰ পৰা গৈ কিনে এইখিনি আদৰ্শ লৈ কিনে আমাৰ শিক্ষাৰ্থীসকলে যেন কিবা এটা শিকিব পাৰিব, তাৰ উদ্দেশ্যে আমি এইখিনি কৰা হৈছে. मेरी कम 5 टाइम वर्ल्ड चैंपियन মহিলা আৰু বহুত সিম্পল খেলে. হয়, বহুত সহজ টিউটাৰ এগৰাকী, ভাল লাগিছে তেওঁক আহি পাই. আমাৰ ষ্টুডেণ্টকে বহুত সুখী আজি এনেকুৱা এগৰাকী চেলিব্ৰিটি ইয়াত পাই কিনে. আমি সুদূৰ ভৱিষ্যতেও এনেদৰে এই কাম কৰি যাম বুলি চিন্তা কৰিছোঁ. ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন. এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ. আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ. প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি. অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263. বাতৰিৰ মাজলৈ ডিব্ৰুগড় জিলাৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বৰবৰুৱাত আজি মুকলি হ'ল এটি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ।
2 নং বৰবৰুৱা চাহ বাগিচাৰ অংগনবাড়ী কেন্দ্ৰটোৰ উদ্বোধন কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। ডিব্ৰুগড় জিলাৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বৰবৰুৱাত মুকলি হ'ল এটি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। এই অংগনবাড়ী কেন্দ্ৰটো উদ্বোধন কৰি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। মই পিনে আছো আপুনি পিনে পিনে আহক। তেওঁ কেন্দ্ৰটো উদ্বোধন কৰি কয় যে এতিয়াৰে পৰা অত্যাধুনিক ৰূপত দেখিবলৈ পোৱা যাব অংগনবাড়ী কেন্দ্ৰসমূহ। সমগ্ৰ ৰাজ্যতে চৰকাৰে এনেধৰণৰ কাম আৰম্ভ কৰিছে। এই অঞ্চলটোত প্ৰথমবাৰৰ বাবে অত্যাধুনিক ৰূপত দেখিবলৈ পোৱা গৈছে 2 নং বৰবৰুৱা টিৰ অংগনবাড়ী কেন্দ্ৰটো। 25 লাখ টকা ব্যয়েৰে নিৰ্মাণ হোৱা কেন্দ্ৰটোত শিশুসকলে যাতে জীৱনৰ আৰম্ভণিৰ সময়ছোৱা সুন্দৰ উপযুক্ত পৰিৱেশত কটাব পাৰে তাৰ বাবেই এনে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখ্য যে এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোত কণ শিশুসকলৰ বাবে সুন্দৰ পৰিৱেশ, খেল-ধেমালিৰ সুবিধাৰ উপৰি পঢ়া-শুনাৰ বাবে আছে আহল-বহল ঠাই। সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা উক্ত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত বিধায়কৰ উপৰিও বৰবৰুৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আব্দুল ৰাছিদ, পঞ্চায়তৰ সভাপতি সম্পাদককে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি ডিব্ৰুগড় সগত বৰবৰুৱা ডেভেলপমেণ্টৰ অন্তৰ্গত বৰবৰুৱা পঞ্চায়তত আজি দুটাকৈ অংগনবাড়ী চেণ্টাৰ নিডাৰ অধীনত আজি শুভ উদ্বোধন কৰা হ'ল। এই শুভ উদ্বোধন কৰাৰ ফলত আমি আটাইতকৈ ঐতিহাসিক কথা হ'ল যে অসমত নিডাৰ অধীনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যিটো এলটমেণ্ট দিছিল তাৰ ভিতৰত অসমৰ ভিতৰতে আজি প্ৰথম আমাৰ এই দুইটা ঘৰেই আজি শুভ উদ্বোধন কৰি ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰৰ উপযোগী কাৰণে আজি তেখেতসকলৰ ওচৰত অৰ্পণ কৰা হ'ল। মই মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু ডিব্ৰুগড়ত অহা 3 তাৰিখৰ ভিতৰত আমাৰ ডিব্ৰুগড়ত যিমানকেইটা সমষ্টি আমি যিমানকেইটা অংগনবাড়ী চেণ্টাৰ পাইছিলোঁ গোটেইকেইটা সমষ্টি হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক মানসিক বিকাশৰ ক্ষেত্ৰত এই অংগনবাড়ী চেণ্টাৰ এটা সুন্দৰ পৰিৱেশ যি গঢ়ি তোলা হৈছে আৰু এয়ে নিশ্চয় তেওঁলোকক মানসিকভাৱে তেখেতসকলক উৎকৃষ্ট কৰিব বুলি আশা ৰাখিছোঁ। মই মুখ্যমন্ত্ৰী মহোদয়ক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিহেতু 14তম ভোটাৰ দিৱস হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি তেখেতৰ ইচ্ছা, আজি তেখেতৰ যিটো আমাৰ আজি ৰাইজৰ আগত নতুন ভোটাৰৰ আগত তেখেতৰ যিটো আজি বক্তব্য ৰাখিব সেইটোৱে নিশ্চয় আমাক এটা অনুপ্ৰেৰণা দিব বুলি মই ভাবিছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুদৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। সমাগত ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস। দেশখনৰ এই বিশেষ দিনটোৰ বাবে সাজু এতিয়া সমগ্ৰ দেশবাসীৰ লগতে ডিব্ৰুগড়বাসীও। 3 বৰণীয়া জাতীয় পতাকাখনে এতিয়া যেন শুৱনি কৰি তুলিছে ডিব্ৰুগড়ৰ আকাশ। সমাগত দেশৰ অন্যতম গণৰাজ্য দিৱস প্ৰতি বছৰে ২৬ জানুৱাৰীত সমগ্ৰ দেশতে আনন্দ উল্লাসেৰে উদযাপন কৰা হয় এই দিৱস। এইবাৰ ভাৰতে উদযাপন কৰিব ৭৫ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়বাসী ৰাইজেও এতিয়া আয়োজন চলাইছে ভাৰতবৰ্ষৰ এই বিশেষ দিনটোৰ বাবে। ঠায়ে ঠায়ে এতিয়া গণৰাজ্য দিৱসৰ উপলক্ষে দেখিবলৈ পোৱা গৈছে ভাৰতীয় জাতীয় পতাকা। 3 বৰণীয়া জাতীয় পতাকাখনে এতিয়া শুৱনি কৰিছে ডিব্ৰুগড়ৰ আকাশ। সুবোধ পাছনৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰা ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ অপাৰেশ্যনেলাইজিং শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সন্মিলনত ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে কয় যে ভাৰত আৰু ৰাছিয়াৰ মাজত কোকিং কয়লাৰ বাণিজ্য পৰিবহণ ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ কাৰ্যকৰী কৰাৰ পৰা আৰম্ভ হ'ব। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে সৰ্বানন্দ সোণোৱালে এই সপ্তাহত ৰাছিয়াৰ সুদূৰ পূব চহৰ ভলাদিভষ্টকত অনুষ্ঠিত হ'বলগীয়া ৮ম পূব অৰ্থনৈতিক মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰিছে, য'ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ পুটিন উপস্থিত থাকিব।
ৰাছিয়াৰ বন্দৰ চহৰ ভলাদিভষ্টক আৰু ভাৰতৰ বন্দৰ চহৰ চেন্নাইৰ মাজত বিকল্প বাণিজ্যিক পথ হিচাপে EMCক আগতীয়াকৈ কাৰ্যকৰী কৰাৰ সম্ভাৱনা গঢ়ি তোলাৰ লক্ষ্যৰে এক অধিৱেশনত ভাষণ দিছিল মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰীয়ে কয় যে ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ কাৰ্যকৰী কৰাটোৱে ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্যিক সম্পৰ্কৰ এক নতুন যুগৰ সূচনা কৰিব। সৰ্বানন্দ সোণোৱালে 30 অক্টোবৰৰ পৰা 1 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া চেন্নাইত ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰৰ ওপৰত ভাৰত ৰাছিয়ান কৰ্মশালাৰ বাবেও আমন্ত্ৰণ জনায়। এইটো উল্লেখ কৰা হৈছে যে ৰাছিয়া চৰকাৰেও চেন্নাই বন্দৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁলোকৰ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সুযোগ আৰু সম্ভাৱনাসমূহ অন্বেষণ কৰা। ৰাছিয়াৰ প্ৰতিনিধি দলটোক প্ৰতিনিধিত্ব কৰে ৰাছিয়ান ফেডাৰেশ্যনৰ শক্তি মন্ত্ৰী উপমন্ত্ৰী চাৰ্গেই মুলাননিকোভ আৰু ৰাছিয়ান ফেডাৰেশ্যনৰ অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়ৰ মেক্সিম ৰেষ্ট্ৰেটনিকোভে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানে। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কল্যাণী গগৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।